আপোনালোকে সকলোৱে জানে যে অসম চৰকাৰ বা বিদ্যুৎ বিভাগৰ মন্ত্ৰীয়ে আমাৰ দুখীয়া মানুহৰ ঘৰে ঘৰে যি বিদ্যুতৰ ব্যৱস্থা আছে তাত তেওঁলোকে যি অধিক হাৰত যি বিদ্যুৎ বিল লৈ আছে তাৰ কাৰণে আমাৰ দুখীয়া ৰাইজে যথেষ্ট অসুবিধাত পৰিছে আৰু আমি ভাবো যে এইটো চৰকাৰে আমাৰ মানে পোনপটীয়াকৈ নহলেও মানে আওপকীয়াকৈ হলেও আমাৰ মানুহখিনিক জুৰুলা কৰাৰ এটা পৰিচালনা হাতত লৈছে। তাৰ কাৰণে আমি ইউডিএফ দলৰ ফালৰ পৰা গোটেই অসম জুৰি আমি আজি বিলাসীপাৰা জিলা কমিটিৰ উদ্যোগত আমি ইয়াৰ প্ৰতিবাদ কৰিবলৈ ইয়াত উপস্থিত হৈছো আৰু এই প্ৰতিবাদৰ যোগেদি আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰো অতি সোনকালে স্মাৰ্ট মিটাৰ বাতিল কৰিব লাগে আৰু আমাৰ দুখীয়া মানুহে দৰিদ্ৰ মানুহে যি আৰ্থিকভাৱে হাৰাশাস্তি হৈছে এইটো বন্ধ কৰিব লাগে আৰু যদি বন্ধ কৰা নহয় তেতিয়াহ'লে ইউডিএফৰ ফালৰ পৰা আমি অনাগত কালত ইয়াতকৈ আৰু অধিক গণতান্ত্ৰিক আন্দোলন কৰি তুলিবলৈ বাধ্য থাকিম। ইউডিএফ দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত গোটেই অসমব্যাপী অসম চৰকাৰৰ বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰৰ জৰিয়তে অতিৰিক্ত বিলৰ নামত যি দিন ডকাইতি কৰি আছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদৰ সাব্যস্ত কৰি বিলাসীপাৰা মহকুমা অধিপতিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাব বিচাৰিছো যে অতি সোনকালে আপোনাৰ বিদ্যুৎ বিভাগে গৰীব দুখীয়া ৰাইজক বিদ্যুৎ বিলৰ নামত যি দিন ডকাইতি কৰি আছে এইটো অতি সোনকালে বন্ধ কৰিব লাগে। অন্যথায় ইউডিএফ দলৰ প্ৰতিবাদ আজি আৰম্ভ হৈছে। যেতিয়ালৈকে এই বিদ্যুতৰ স্মাৰ্ট মিটাৰ বন্ধ কৰা নহব তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী অব্যাহত থাকিব। অসম চৰকাৰে গণতান্ত্ৰিক আন্দোলনক যদি সন্মান জনাব বিচৰা নাই পৰৱৰ্তী সময়ত চৰকাৰক বাধ্য কৰিবৰ কাৰণে চৰকাৰৰ মেচিনাৰী বিকল কৰি দি হলেও জনসাধাৰণৰ পক্ষে ইউডিএফ দলে সদায় আছে, আগন্তুক দিনতো থাকিব। কোনো পৰ্যায় কোনো মূল্যৰ বিনিময়ত যাতে এই স্মাৰ্ট মিটাৰৰ জৰিয়তে অতিৰিক্ত বিল চৰকাৰ আদায় কৰিব নোৱাৰে তাৰ কাৰণে আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছো। অসম চৰকাৰ হায় হায়